মই সুধিছো দাদা কি হৈছে নো কওক ন দাদা কি হৈছে নো মোৰ দাদা কি হৈছে নো কৈ আছো অৰুণ কোৱাই নাই তাৰপিছত বহুত পিছত আৰু তাৰপিছত বৌ মোক কৈছে যে অৰুণ গাৰ্গে এতিয়া মুখা খুলিছে হয় অৰুণ গাৰ্গে মুখ খুলিছে এতিয়া গৰিমা গাৰ্গে জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত কি কৰিছিল যিখিনি সময়ত ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যু হৈছিল আৰু সেই খবৰটো পোৱাৰ লগে লগে গৰিমা গাৰ্গ অৰ্থাৎ পত্নী গৰিমা গাৰ্গে কি কৰিছিল এতিয়া মুখ খুলিছে অৰুণ গাৰ্গে আপোনালোকে শুনিলে আচৰিত হব সেইখিনি সময়ত গৰিমা গাৰ্গে কি কৰিছিল হয় সেই ক্লিপটো মই লগাই দিম এতিয়া আপোনালোকে শুনি আচৰিত হব যে গৰিমা গাৰ্গে সেইখিনি সময়ত কৰিব লাগিছিল কি আৰু কৰিছিল কি আপোনালোকে শুনিবলৈ যদি যত্ন কৰে তেনেহলে গম পাব অৰুণ গাৰ্গৰ সেই ভিডিঅ' ক্লিপটো হয় মই ভিডিঅ' ক্লিপটো লগাই দিছো আপোনালোকে খুব ভালকৈ শুনকচোন কি কৈছে অৰুণ গাৰ্গে মই সুধিছো দাদা কি হৈছে নো কওক ন দাদা কি হৈছে নো মোৰ দাদা কি হৈছে নো কৈ আছো অৰুণ কোৱাই নাই তাৰপিছত বহুত পিছত আৰু তাৰপিছত বৌ মোক কৈছে যে অৰুণ তোৰ যে মৃত্যুঞ্জয় মন্ত্ৰটো যে আছে যে মোবাইলটোত যে লগাচোন বুলি কৈছে তাৰপিছত মই মানে কি কওঁ আৰু তাৰপিছত মানুহবিলাক পিছত আৰু এনেকে কৈছে দাদা এনেকুৱা হৈছে বুলি তাৰপিছত বেলেগে কথা পাতি আছে মোকতো কোনো কোৱা নাই বা মই চবৰে ভৰি ধৰিছো বা মই জানিব বিচাৰিছো মানে দাদা কি হ'ল আজিলৈ গমেই পোৱা নাই নবা আজি 8 মাহ আমি কোনো গম পোৱা নাই আচলতে দাদা কি হ'ল মানে যোৱা সময়তে ইমান ধুনীয়াকে মাত দি গৈছে মোক কি হৈছে এইটোতো জানিব লাগিব ন এই বাকি যি হলো নহলো এটা কথা সিদ্ধাৰ্থে গম পাইছিলে শেখৰেও গম পাইছিলে যে মানে দাদাৰ যে যিটো বেমাৰ নৰ্মেলি সেই বেমাৰটোত পানীত পৰিব ওচৰলৈ যোৱাটোও ভুল তো সেইটো বস্তু ইহঁতে জানি বুজি কিয় এইটো আপুনি এটা ড্ৰাইভাৰ এটা লৈ যাব ন গাড়ী এখন আপোনাকতো কেনেকৈ আনিব সেই ড্ৰাইভাৰটো পুৰা ৰিস্ক থাকিব লাগিব সি আমাৰতো ড্ৰাইভাৰ নাছিলে ন সিদ্ধাৰে এটা আমাৰ ঘৰৰ ল'ৰা আছিল ৰব এতিয়াও ভিডিঅ' ক্লিপটো শেষ হৈ যোৱা নাই ইয়াৰ পিছতো অৰুণ গাৰ্গে কৈছে বহুখিনি কথা মই সেইখিনি লগাই দিম কিন্তু তাৰ আগত গম পাই লওক যেতিয়া জুবিন গাৰ্গে ছিংগাপুৰলৈ গৈছিল এখন চেলুনত চুলি কাটি থাকোতে সেই প্ৰভা বোলা যুৱতী গৰাকীৰ মাত শুনা গৈছিল এটা ভিডিঅ' ক্লিপত আৰু তেওঁলোক গুচি গৈছিল ছিংগাপুৰলৈ আৰু ছিংগাপুৰত তেওঁ অত্যাধিক মদ্যপান কৰাৰ পিছত সাগৰত তেওঁ সাঁতুৰিছিল আৰু সাঁতোৰাৰ পিছতেই তেওঁ আচলতে আমাৰ মাজৰ পৰা এই সংসাৰৰ পৰা নাইকিয়া হৈছিল হয় পানীত ডুবি তেখেতৰ মৃত্যু হৈছে বুলি ছিংগাপুৰৰ আৰক্ষীয়ে আচলতে জানিবলৈ দিছে তেওঁলোকে তদন্ত কৰি উলিয়াইছে যে জুবিন গাৰ্গৰ পানীত পৰি মৃত্যু হৈছে কিন্তু এয়া যে এটা প্ৰি প্লেন হত্যাকাণ্ড আছিল এই কথাটো অসমৰ ৰাইজে অনুভৱ কৰিছে আৰু গতিকে জুবিন গাৰ্গৰ ন্যায় পোৱাৰ ক্ষেত্ৰত বাৰে বাৰে চিঞৰি আছে অসমৰ ৰাইজে কিন্তু এইখিনি সময়তে তেখেতৰ পত্নী যিখিনি ভাষ্য আহি পৰিছে অৰুণ গাৰ্গে আচলতে সেই ভাষ্যখিনি দিছে অৰুণ গাৰ্গে এটা ইণ্টাৰভিউত কৈছে যে গৰিমা গাৰ্গে সেইখিনি সময়ত কি কৰি আছিল খন্তেকতা আপোনালোকে শুনিলে কাৰণ অৰুণ গাৰ্গে স্পষ্ট ৰূপত আপোনালোকক কলে যে সেইখিনি সময়ত ঘৰত নাছিল অৰুণ গাৰ্গ গৰিমাৰ কাষত নাছিল অৰ্থাৎ জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গৰ কাষত নাছিল আৰু যেতিয়াই কিবাকৈ খবৰ এটা পাইছিল তেতিয়াই লগে লগে দৌৰি গৈছিল গৰিমা গাৰ্গ থকা সেই ফ্লেটটোলৈ আৰু গৈয়ে তেওঁ গম পাইছিল যে তাত কিবা এটা অঘটন ঘটিছে বৌয়েকক কান্দি থকা দেখা পোৱা গৈছিল কাৰণ অৰুণ গাৰ্গে জুবিন গাৰ্গক ককায়েক বুলি মানিছিল আৰু সেইটো কাৰণে গাৰ্গ উপাধি লিখিবলৈ দিছিল আৰু কিবা এটা অঘটন ঘটিছে বুলি গম পাই এই অৰুণ গাৰ্গে মন্দিৰত সোমাই ধূপ ধূনা চাকি জ্বলাবলৈ চেষ্টা কৰি আছিল কিন্তু এজন সিজনকৈ মানুহ লাহে লাহে ঘৰত ভিৰ হবলৈ ধৰিছিল তেতিয়া এই অৰুণ গাৰ্গে বহুতক সুধিছিল আচলতে দাদাৰ হৈছে কি কিন্তু কোনেও ভালকৈ নকয় যে দাদাৰ কি হৈছে অৰ্থাৎ জুবিন গাৰ্গৰ কি হৈছে ৰচোন এনেকৈ ৰাখি থৈছিল আৰু তেতিয়া গৰিমা গাৰ্গে অৰুণ গাৰ্গক কৈছিল যে তোৰ মোবাইলত থকা মৃত্যুঞ্জয়
হয় মৃত্যুক জয় কৰিব পৰা এটা মন্ত্ৰ আছে তই সেইটো লগাচোন হয় মানুহ যেতিয়া বিপদত পৰে ভগৱানৰ ওচৰত কাকুতি মিনতি কৰে সকলোৱে ঠিক তেনেকৈ গৰিমা গাৰ্গীও নিজৰ স্বামীক হেৰুৱা বুলি গম পায় কিজানি তেওঁ পুনৰ জীৱিত হৈ যায় বা তেখেত যদি বিপদমুক্ত হয় গতিকে সেই মৃত্যুক জয় কৰিব পৰা সেই মন্ত্ৰটো মোবাইলত বজাই দিবলৈ অৰুণ গাৰ্গক অনুৰোধ কৰিছিল বুলি অৰুণ